শেহতীয়াভাৱে সুমি বৰাৰ বিয়াৰ ডেষ্টিনেশ্যন পাৰ্টিৰ কথা বাৰু সকলোৰে মনত আছেনে? পিছে সুমি বৰাৰ ডেষ্টিনেশ্যন পাৰ্টিতকৈও যেন কম নহয় পাঠশালাৰ প্ৰীতম শৰ্মাৰ ব্যতিক্ৰমী বিবাহ। সৰভোগৰ এখন ব্যতিক্ৰমী বিয়াক লৈ চলিছে ব্যাপক চৰ্চা। পাঠশালাৰ পৰা ট্ৰেক্টৰেৰে দৰা আহি সৰভোগৰ কইনা ঘৰত উপস্থিত। সাধাৰণতে প্ৰতিজন লোকৰে ইচ্ছা থাকে নিজৰ বিয়াখন জাকজমকভাৱে অথবা ব্যতিক্ৰমীভাৱে অনুষ্ঠিত কৰিবলৈ। তাৰ বাবে বিভিন্নজনে বিভিন্ন পন্থা লয়। কোনোবাই যদি সাগৰ তলত বিয়া পাতিছে, আন কোনোৱে আকৌ মহাকাশত অনুষ্ঠিত কৰিছে বিবাহ। একেদৰে কোনোৱে যদি হাতীৰ পিঠিত উঠি বিয়া কৰিয়াবলৈ আহিছে, আন কোনোৱে আকৌ ঘোঁৰা অথবা গৰু গাড়ীত আহি আবদ্ধ হৈছে বিবাহ পাশত। পাঠশালাৰ প্ৰীতম শৰ্মাই বাছ, ইনোভা বা অন্য বিলাসী বাহন ব্যৱহাৰ নকৰাকৈ সৰভোগৰ কইনা প্ৰণামী সাউদৰ ৰভাস্থলীত উপস্থিত হ'ল ট্ৰেক্টৰেৰে। আশ্চৰ্য বৰপাত্ৰ গোহাঁইৰ অসমীয়া গীতৰ তালে তালে নাচি বাগি দৰাঘৰীয়া উপস্থিত হ'ল কইনা ঘৰত। ইপিনে ট্ৰেক্টৰেৰে বিয়া কৰাবলৈ অহা দৰা প্ৰীতম শৰ্মাই হোমাগ্নিক সাক্ষী কৰি কইনা প্ৰণামী সাউদক ৭ জনমলৈ পত্নী হিচাপে গ্ৰহণ কৰে। ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানত কৰ্মৰত প্ৰীতম শৰ্মাৰ এই ব্যতিক্ৰমী বিবাহ অনুষ্ঠানক লৈ এতিয়া চৰ্চা চৌদিশে। বিশেষ দিনটোত আপোনাক শুভকামনা জ্ঞাপন কৰিছোঁ। এটা আচলতে বেলেগ এটা থিম আজি বিবাহৰ ক্ষেত্ৰত আজিকালি যথেষ্ট বেলেগ বেলেগ আচলতে থিম মানুহে লয়। আজি আপুনি ট্ৰেক্টৰত আহিছে, ইয়াৰ বিশেষ কাৰণ আৰু আপুনি ক'ৰ পৰা আহিছে, বিয়া কৰাবলৈ আহিছে আচলতে? নমস্কাৰ, মোৰ নাম প্ৰীতম শৰ্মা। মই পাঠশালাৰ পৰা আহিছোঁ। এতিয়া বিয়াৰ উদ্দেশ্য লৈ কিনে আমি গোটেই দৰা যাত্ৰী ইয়াতে বিয়া কৰাৰ কাৰণে আহিছোঁ। বাছ এইখিনিয়ে। এইটো মই ক'লোঁ আগতেও, অলপ আগতেও, মানে এইটো এটা নতুন কনচেপ্ট। মোৰ ফ্ৰেণ্ড নিপু আহমেদ ইয়াৰে অৰ্গেনাইজাৰ হয়। আমি এনেকৈ বহি থাকোঁতে বস্তুটো আলোচনা হ'ল, হৈ কিনে ভাবিলোঁ যে বস্তুটো ইমপ্লিমেণ্ট কৰিলে কেনেকুৱা হয়, এবাৰ ট্ৰাই কৰি চাওঁ। এতিয়া সেই হিচাপে কৰা গৈছে। এতিয়া ৰাইজে ক'ব বস্তুটো কেনেকুৱা পাইছে। সেইখিনি। ধন্যবাদ। আচলতে আমাৰ অসম এখন কৃষি প্ৰধান দেশ, আৰু আমাৰ আজিকালি কি হৈছে, এইবিলাক যি কৃষিৰ পৰা আমি বহুত আঁতৰি আছোঁ। আচলতে আমি 2 মাহমান আগৰ পৰা আমি বিচাৰি আছিলোঁ আমি গৰু গাড়ীত আহিম, কিন্তু এই 2 মাহৰ পৰা বিচাৰি হয় আমাৰ গৰু মিলে, গাড়ী নিমিলে। সেইকাৰণে ভাবিছোঁ কি এই আমি আপগ্ৰেড ভাৰ্চন, কৃষিৰ লগত যিহেতু জড়িত, আপগ্ৰেড ভাৰ্চন ট্ৰেক্টৰতে আহিলোঁ আৰু এটা সমাজক মেছেজ দিলোঁ যে আমি সদায় মানে অসমীয়া ল'ৰাবিলাকে নাঙলৰ মুঠিত নধৰিলে গত্যন্তৰ নাই। সৰভোগৰ পৰা মৃন্ময় নাথ ৰিপৰ্ট, এ নিউজ 24x7।